খুবেই ভাল কথা কাৰণ আজি মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমি শক্তিশালী কৰিব লাগে আৰু এই ক্ষেত্ৰত প্ৰদ্যুৎ দা আজি যে আহি পালে যোগদান দিলে সেইটো বহুত ডাঙৰ কথা মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি দললৈ আদৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ এই সহযোগিতাই আৰু বিজেপিক ডাবল শক্তিশালী কৰিলে না প্ৰত্যাহ্বান বুলি একো নাই ৰাইজে মানে জানিব কাৰণ প্ৰমোদ বড়ো এইবাৰ বেলেগ ৰূপত কাৰণ তেওঁ বিৰোধী ৰূপত থিয় হ'ব তেওঁ এনডিএৰ লগত নাই এনডিএৰ এগেইনষ্টত থিয় হ'ব গতিকে ৰাইজে হঠাই উন্নয়ন লাগে মইতো ভাবোঁ বাগানপাৰাৰ মানুহক উন্নয়ন লাগে উন্নয়ন মানে বাগানপাৰা যি কলেজখন 5 বছৰত চৰকাৰী নহ'ল যিটো মাত্ৰ এটা উচ্চ শিক্ষাৰ মানে এটা অনুষ্ঠান ৰাইজক ইটোহে লাগে যে বাগানপাৰা কলেজখন প্ৰভিন্সিয়েলাইজেশ্যন হ'ব লাগে বাগানপাৰা কলেজখন সায়েন্স ষ্ট্ৰীম খুলিব লাগে বাগানপাৰাত খোৱা পানী ব্যৱস্থা হ'ব লাগে বাগানপাৰাত মানে আপোনাৰ খেতি বাতি কৰাৰ কাৰণে ইৰিগেশ্যন চিষ্টেম হ'ব লাগে বাগানপাৰাৰ নলবাৰীৰ পৰা বাগানপাৰা হৈ আমাৰ মানে কিবা কি কুচি সেইটোলৈকে আমাৰ আছাম মালাৰ চকীলৈকে আমাৰ ডাঙৰ ৰাস্তা লাগে বাগানপাৰাত আমাৰ আনন্দ বজাৰ ফালে যোৱা তামোলপুৰত দলং এখন লাগে গতিকে বাগানপাৰাত আমাক ষ্টেডিয়াম লাগে গতিকে বিৰোধীত থাকে গালি পাৰা দলত থকাতকৈ এইবোৰ আনি ফালে কাম কৰা দলত ৰাইজে নিশ্চয় থাকিব এইটো মই ভাবোঁ উদ্দেশ্য একো নাই চাগে UPPL দলত মানুহৰ অভাৱ ঘটিছে তামোলপুৰ সমষ্টিত বিধায়ক হ'বলৈ চাগে মানুহ নোপোৱাৰ কাৰণে তেখেতে নিজে থিয় হ'ব লগা হৈছে কেতিয়াবা ৰাজনীতি দলত তেনেকুৱা পৰিস্থিতি আহে এজন মানুহৰ বাদে আৰু দলত কোনো তেনেকুৱা ধৰণৰ ব্যক্তি নাথাকে যাক এডজাষ্ট কৰিব পাৰে হয়তো প্ৰমোদ বড়ো ডাঙৰীয়াৰ আজি সেইটো অৱস্থা হৈছে য'ত নিজে সবটোৰে দায়িত্ব নল'লে নহয় এজনো কিজানি তেখেতৰ দৃষ্টিত মানে MLA হ'ব পৰা বা MP হ'ব পৰা তেনেকুৱা নাই আৰু পুৰাণা MLA বিলাকক ছেটিছফাইড নাই কাৰণে 3টামান MLA অলৰেডি টিকেট দিয়া হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এতিয়া মানে NDA এলায়েন্সত UPPL নাই BPR লগত হ'ল আৰু AGP আছে সেইটোৱেই এতিয়া NDA মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি যিটো ঘোষণা কৰিছে আৰু 15টা সিট BTC তাত যদি 15টাও UPPL কণ্টেষ্ট কৰিব মানে UPPL মানে NDA এগেইনষ্ট পাৰ্টি এটা হৈ গ'ল সেইটো 100% আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নিচিনা মানুহ আহিল ভূপেন বৰা ডাঙৰীয়া আগতে আহিলে আৰু বহুতে আহং হৈ আছে তো থাকিল কোন মানে অপজিশ্যনত কোনে কনফিডেন্ট ল'ব এতিয়া যিবিলাকে ভোট দিম বুলি ভাবিছিলে এতিয়া তেওঁলোকেও আজিৰ পৰা মই ভাবোঁ বাদ দিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিজেপিত যোগদান কৰাৰ পিছত তো সকলো ভোট মামা তাতে পৰিব নিষেধ হৈ নাযায় কোনোবা নহয় কোনোবা ধৰি ৰাখিব কিন্তু কথাটো হ'ল চৰকাৰ গঠন কৰা কথাটো হ'ল MLA জিকা এইটোহে ডাঙৰ কথা পাৰ্টি এনে থাকে আজিও অসমত বহুত পাৰ্টি আছে যি পাৰ্টিসকলে মানে তেওঁলোকে সদায় দলটো কৰি থাকিলেও বিধায়ক জিকিব নোৱাৰে গতিকে আদৰ্শ লৈ থকা মানুহ থাকে 2টা MCA আছে এতিয়া BPF যোগ দিয়াৰ পিছত আৰু কোন BPF BJP এক হোৱাৰ পিছত পাৰ্টিৰে ইয়াত শক্তি নাই